ছাত্ৰ ছাত্ৰীসকল জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ গণিতৰ আমি দুটামান প্ৰশ্নোত্তৰ দিবলৈ লৈছো 2013 চনত অহা তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ আমাক কমেন্টৰ সহায়ত জনাবা আহা আমি আমাৰ প্ৰশ্নোত্তৰ আৰম্ভ কৰো 182764 শ্ৰেণীটোৰ ডট মানে আৰু আছে শ্ৰেণীটোৰ পৰৱৰ্তী পদটো নিৰ্ণয় কৰা কি আছে 1 আছে 8 আছে 27 64 আছে আৰু বাকি আমাৰ ইয়াৰ পিছৰ 64 পিছৰ 64 ৰ পিছৰ পদটো আমি উলিয়াব লাগে এতিয়া আমি যেতিয়া এটা শ্ৰেণী দেখা পাম এই শ্ৰেণীটো চাম শ্ৰেণীটো বাঢ়ি গৈছে নে কমি গৈছে শ্ৰেণীটোৰ যিবিলাক সংখ্যা আছে সংখ্যাবিলাক বাঢ়িছে নে কমিছে চাম যদি ইয়াতে আমি চাইছো ইয়াতে কি হৈছে বাঢ়িছে কেনেকে বাঢ়িছে ইয়াতে যদি আমি ইহতৰ পাৰ্থক্যবিলাক চাওঁ পাৰ্থক্যবিলাক কিন্তু বহুত বেছিকে হৈছে হেতু নহব যদি আমি ইয়াক কি কৰো এইটো ইয়াতে দেখা পাম আমি অলপমান মন কৰিব লাগিব বিভিন্ন দিশত আমি শ্ৰেণীটো পৰ্যবেক্ষণ কৰিব লাগিব ইয়াতে এটা কি হ'ব প্ৰথমটো দেখা পাইছো 1 ইটো তাৰ পিছত 8 27 64 এনেকে আছে গতিকে এইটোক আমি একক যদি তিনিবাৰ পূৰণ কৰো 1 কিউব মানে এক তিনিটা পূৰণ কৰিলে কি হ'ব একে পাম এইটো পালো আমি 2 নম্বৰটো চোৱা 2 তিনিটা পূৰণ কৰিলে কিমান পাবা চোৱা 2 পূৰণ 2 মানে 8 মানে আমাৰ যেটো 2 কিউব বুলি কোৱা হয় এটো 1 কিউব এটো 2 কিউব মানে 8 হল এটো পালো চোৱা 1 2 তাৰ পিছত 3 নম্বৰ কেনেকে মানে 3 কিউব মানে 27 হৈছে 3 কিউব মানে 3 into 3 into 3 3 গুণ 9 3 গুণ 27 পালো তাৰ পিছত এটো চোৱা 4 কিউব মানে 4 পূৰণ 4 পূৰণ 4 4 গুণ 16 4 গুণ 64 তাৰ পিছতো নিশ্চয় আমি 1 2 3 4 এনেকে হৈছে তাৰ পিছত নিশ্চয় কি হ'ব 5 কিউব হ'ব গতিকে 5 কিউব মানে কি 5 into 5 into 5 5 গুণ 25 5 গুণ 125 এটো কি হ'ব তাৰ পৰৱৰ্তী পদটো হ'ব 125 তাৰ মানে 3 নম্বৰ এনসাৰ হ'ব গতিকে আমি শ্ৰেণীটো যেতিয়া চাম পৰ্যবেক্ষণ কৰি শ্ৰেণীটোত আমি বিভিন্ন কথা আমি প্ৰথমতে এটো গম পালো কেতিয়াবা কি হ'ব পাৰে প্ৰথমটোৰ লগত দ্বিতীয় কিবা এটা সংখ্যা যোগ কৰি দ্বিতীয়টো পাম দ্বিতীয়টোৰ লগত কিবা এটা একে সংখ্যা যোগ কৰি তৃতীয়টো পাম তৃতীয়টোৰ লগত এনেকে আমি পাই থাকিম বা কেতিয়াবা এনেকুৱা হ'ব পাৰে পূৰণ কৰি পাই আছো আমি নেক্সট পিছৰ পৰৱৰ্তী পদবিলাক পূৰণ কৰি পাই আছো গতিকে আমি যেটো কৰো তাৰ একে নিয়মত হ'ব লাগিব তাৰ প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত যেটো সম্পৰ্ক বা যেনেকুৱা ধৰণৰ কি আগবাঢ়ি যায় প্ৰথম পদ দ্বিতীয় পদ ঠিক তেনেকে দ্বিতীয় তৃতীয় চতুৰ্থ বাকি পদবিলাক একেদৰে একে নিয়মতে কি আগবাঢ়ি যাব লাগিব বা একে নিয়মতে তাৰ হ'ব লাগিব নিশ্চয় বুজি পাইছা গতিকে এইটো হ'ব তাৰ এনসাৰ 3 নম্বৰটো 2013 চনত অহা আৰু এটা প্ৰশ্নোত্তৰ চোৱা 8ৰ প্ৰথম 6টা গুণিতকৰ সমষ্টি নিৰ্ণয় কৰা সো গুণিতক মানে তোমালোকে জানা যেনে 8ৰ গুণিতক 8ৰ প্ৰথম গুণিতকটো 8 1 গুণ 8 একেৰে পূৰণ কৰিলে আমি কি পাম 8 দ্বিতীয় গুণিতকটো 8 2 গুণ কিমান 16 তৃতীয়টো 8 3 গুণ 24 তাৰ পিছৰ গুণিতকটো 8 4 গুণ 32 তাৰ পিছৰটো 8 5 গুণ 40 তাৰ পিছৰটো 8 6 গুণ 48 গতিকে এই প্ৰথম 6টা হল গুণিতক এনেকুৱা প্ৰশ্ন আৰু আহে আগৰ বেলেগ বৰ্ষটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে হাতৰ গুণিতক আহিছে গুণিতকৰ যোগফল কৰিব দিছে গতিকে এইটো তোমালোকে ভালকে মন দি চাবা এইকেইটা আমি যোগ কৰিম 8 6 14 4 18 20 20 8 28 আতে গ'ল 2
2 2 3 3 3 6 6 4 10 4 14 2 16 গতিকে আমাৰ এনসার হ'ব 168 গতিকে 8 ৰ প্ৰথম 6টা গুণিতকৰ যোগফল কেতিয়াবা প্ৰথম 6টা নহয় প্ৰথম 3টা প্ৰথম 2টা বা কিবা কেতিয়াবা বিয়োগফল হ'ব পাৰে তোমালোকে ভালকে এইটো মন দিবা 2013 চনত অহা আন এটা প্ৰশ্নটোৰ চোৱা 35 আৰু 42 ৰ মাজৰ কোনটো সম্পৰ্ক সত্য দুয়োটা মৌলিক সংখ্যা 35 আৰু 42 মৌলিক সংখ্যা হয়নে তোমালোকে জানা মৌলিক সংখ্যা কি জীৱৰ সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটোহে বা আমি ক'ব পাৰো জীৱৰ সংখ্যাৰ একেৰে আৰু সেই সংখ্যাটোৰেহে হৰণ যায় সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বোলে জানে এতিয়া আমি যদি 35 টো চাও আৰু 42 টো চালে আমি কি দেখা পাম 35 টো যদি আমি কিহেৰে হৰণ কৰিব পাৰিম কেনেকে বা 5 7 গুণ 35 পাম আৰু এটো কেনেকে পাম 2 পূৰণ 3 2 3 গুণ 6 7 গুণ 42 পাম গতিকে ইহত মৌলিক সংখ্যা এইটা মৌলিক সংখ্যা হ'বই নোৱাৰে কাৰণ ইয়াৰ উৎপাদক 35 ৰ উৎপাদক কি আছে 1 টো আছে 5 আছে 7 আছে 35 আছে 1 আৰু 5 1 আৰু 35 ৰ বাহিৰেও 5 আৰু 7 আছে 42 তো 1 আৰু 42 ৰ বাহিৰে কি আছে 2 3 7 আছে গতিকে প্ৰথমটো আমাৰ হ'ব নোৱাৰে নিশ্চয় বুজি পাইছা দুয়োটা পৰস্পৰ মৌলিক সংখ্যা এতিয়া পৰস্পৰ মৌলিক সংখ্যা বুলি ক'লে কি হয় পৰস্পৰ মৌলিক সংখ্যাৰ ক্ষেত্ৰত সংখ্যা দুটা মৌলিক নহবও পাৰে পৰস্পৰ মৌলিক মাত্ৰ কি হ'ব সিহতৰ সাধাৰণ উৎপাদক একো থাকিব নালাগিব যেনে 3 আৰু 7 পৰস্পৰ মৌলিক সংখ্যা কাৰণ ইহতৰ কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই একত বাহিৰে সাধাৰণ উৎপাদক নাই মানে একটো সকলোৰে উৎপাদক কিন্তু একত বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই ইহত মৌলিক আৰু পৰস্পৰ মৌলিক তেনেকে 4 আৰু 9 ইহত পৰস্পৰ মৌলিক কাৰণ 4 আৰু 9 সাধাৰণ উৎপাদক একত বাহিৰে বেলেগ একো নাই কিন্তু এই দুটা কিন্তু পৰস্পৰ মৌলিক সংখ্যা এই দুটা কি নহয় মৌলিক সংখ্যা নহয় 4 টো মৌলিক নহয় 9 টো মৌলিক নহয় তাৰ মানে এটা কথা বুজিবা মৌলিক সংখ্যা নহলেও পৰস্পৰ মৌলিক সংখ্যা হ'ব পাৰে হল ক্লিয়াৰ মৌলিক সংখ্যা আৰু পৰস্পৰ মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্যটো এতিয়া আমি এইটো গম পালো এইটোও মৌলিক নহয় এটোও মৌলিক নহয় কিন্তু এইটো কি এই দুয়োটা পৰস্পৰ মৌলিক কাৰণ ইহতৰ সাধাৰণ উৎপাদক নাই গতিকে আমাক কৈছে দুয়োটা পৰস্পৰ মৌলিক সংখ্যা নহয় কাৰণ সাধাৰণ উৎপাদক কি আছে একত বাহিৰেও 7 আছে দুয়োটা সংখ্যাৰ গতিকে ই পৰস্পৰ মৌলিক সংখ্যা নহয় এটো নহয় দুয়োটা যুগ্ম সংখ্যাটো 42 টো যুগ্ম সংখ্যা আৰু 35 টো যুগ্ম সংখ্যা নহয় যুগ্ম সংখ্যা আমি কেনেকৈ চাও এককৰ ঘৰত 0 2 এককৰ ঘৰত যদি 0 2 4 6 8 থাকে তেতিয়া আমি হেতু কি বুলি কম যুগ্ম সংখ্যা বা যেটো সংখ্যা 2 ৰে হৰণ যায় হেতুৱে যুগ্ম সংখ্যা 35 টো যুগ্ম নহয় গতিকে আমাৰ এইটো নহয় 4 নম্বৰটো চাও 4 নম্বৰটো হ'ব লাগিব দুয়োটা 7 ৰ গুণিতক হয় 7 ৰে আমি পূৰণ কৰিলে 7 5 গুণ 35 35 টো 7 ৰ গুণিতক 7 6 গুণ 42 গতিকে দুয়োটা 7 ৰ গুণিতক আমাৰ কোনটো হ'ব आंसर এই 4 নম্বৰ आंसरটো হ'ব নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ